হুঁশিয়ার 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 কাম নাই কাম নাই হাই 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 হুঁশিয়ার হুঁশিয়ার কাম নাই কাম নাই নিশ্চিতভাৱে চাওক ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত অনিৰ্দিষ্টকালীন ONGC বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰি থকা হৈছে আৰু পুৱা 5 বজাৰ পৰা এনেদৰে আচলতে সৰুপথাৰ কলেজৰ কাষতে থকা যি ONGC কলনী আছে কলনীৰ সন্মুখতে আচলতে এনেদৰেই তেওঁলোকে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে যিহেতু ONGC বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ হৈছে ONGC বিৰুদ্ধে বিভিন্ন দাবী ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ আছিল আৰু সেই দাবীসমূহ কিন্তু ফলপ্ৰসূ নোহোৱাৰ প্ৰতিবাদত আচলতে এনেদৰে পুনৰবাৰ ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বহু দাবী আছিল সেই দাবীসমূহ কিন্তু আজি পৰ্যন্ত পূৰণ নকৰাত আচলতে এনেদৰে আচলতে ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল এনেদৰে আচলতে জংগী হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ সম্পূৰ্ণ জনাৰ চেষ্টা কৰিম ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই পূৰ্বেও আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে ONGCৰ বিৰুদ্ধে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে আলোচনা হয় কিন্তু তাৰ পিছতো কোনো মীমাংসা নহয় কি ক'ব এই ক্ষেত্ৰত ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ONGCৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ সাব্যস্ত কৰি থৈছে ধাৰাবাহিকভাৱে কি ক'ব নাই চাওক আচলতে এক কথাত ক'বলৈ গ'লে ONGC যিটো বিভাগ সেই বিভাগটো হৈছে সম্পূৰ্ণৰূপে মিছলীয়া আচলতে মিছলীয়া আমি কি কাৰণে কৈছোঁ আমি ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই বিগত 22 চনৰ পৰা ONGCৰ বিৰুদ্ধে আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ মূল লক্ষ্যটো হৈছে যে এই অঞ্চলৰ কাৰণে আচলতে আপোনালোকে যদি চাই ONGC তৈলখাট আমাৰ এই অসম নাগালেণ্ড সীমান্তৰ বা ধনচিৰি মহকুমাত 23টাকৈ তৈলখাট আছে কিন্তু এই 23টা তৈলখাটৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ কোটি কোটি টকা তেখেতসকলে ইয়াৰ পৰা অৰ্থ সংগ্ৰহ কৰি আছে কিন্তু তেখেতসকলে এই অঞ্চলটোৰ কাৰণে আৰ্থ সামাজিকৰ কাৰণে যেনেধৰণে কাম কাজ কৰিব লাগিছিল তেখেতসকলে কিন্তু মুঠেও আজিলৈকে আমি তেখেতসকলে আৰ্থ সামাজিকৰ কাৰণে কাম কৰা আমি দেখিবলৈ নাপালোঁ তাৰপিছত আমি 22 চনত যিটো কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ তাৰপিছত ONGCৰ বেচিন মেনেজাৰ সেই সময়ত সুষমা ৰাৱত আছিল CSR বিভাগৰ বিষয়াসকল আহিছিল গোলাঘাট আয়ুক্ত কাৰ্যালয়ত আমি এখন আলোচনাত মিলিত হৈছিলোঁ সেই আলোচনাত তেখেতসকলে আমি আশ্বাস প্ৰদান কৰিছিল যে এমাহৰ ভিতৰত তেখেতসকলে আমাৰ যিসমূহ দাবী আছিল সেই দাবীসমূহ কাৰ্যক্ষম কৰি দিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আচৰিত কথাটো হ'ল যে 2022 চনৰ পৰা আজি 24 গৈ 25 চন পালেহি কিন্তু তেখেতসকলে কোনো ধৰণৰ আমাৰ প্ৰতিশ্ৰুতিসমূহ পালন নকৰিলে আচলতে এটা প্ৰতিশ্ৰুতি তেখেতসকলে প্ৰতিশ্ৰুতি পালন কৰিলে সেইটো আচলতে হাস্যকৰ বিষয় কিয়নো তেখেতসকলে যিটো এই মূল পথটো তেখেতসকলে DSRলৈ যায় তাৰ সেই পথটো তেখেতসকলে নিৰ্মাণ কৰি লৈছে আচলতে নিজৰ ঘৰলৈ যোৱা পথটো তেখেতসকলে নিৰ্মাণ কৰিছে কিন্তু যিহেতু আমাৰ আৰ্থ সামাজিক আছিল এই অঞ্চলৰ শিক্ষিত নিবনুৱাসকলক স্বাৱলম্বী কৰাৰ দিশত এই 23টা তৈলখাটত তেখেতসকলে আমাৰ স্থানীয় যুৱকসকলক কামত নিয়োজিত কৰা বা স্থানীয় মহিলাসকলক এককালীন সাহায্য প্ৰদান কৰি আমাৰ যিসমূহ সাংস্কৃতিক কেন্দ্ৰ আছে সাংস্কৃতিক কেন্দ্ৰসমূহক এককালীন সাহায্য প্ৰদান কৰাৰ লগতে যিসমূহ 23টা তৈলখাট আছে 23টা তৈলখাটলৈ যোৱা পথসমূহ 2 কিলোমিটাৰকৈ তেখেতসকলে নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি কোপৰি তেখেতসকলে কোনো ধৰণৰ প্ৰতিশ্ৰুতি পালন নকৰিলে সেইকাৰণে আমি আজি পুৱা 5 বজাৰ পৰা ONGCৰ বিৰুদ্ধে আজি সৰুপথাৰ মহাবিদ্যালয় কিনাৰতে যিটো ONGCৰ DSR আছে DSRত আমি ONGCসমূহ যান বাহনৰ পৰা আদি কৰি যি ধৰণৰ গাড়ীয়ে নহওক আমি সম্পূৰ্ণৰূপে আজি বন্ধ কৰি দিছোঁ আৰু এই বন্ধ আমি অনিৰ্দিষ্ট কালৰ কাৰণে কৰিছোঁ আৰু যেতিয়ালৈকে তেখেতসকলে আহি যোৰহাটৰ হেড অফিচৰ পৰা তেখেতসকলে ইয়ালৈ আহি আমাৰ সিদ্ধান্তসমূহ কম দিনৰ ভিতৰত তেখেতসকলে কাৰ্যকৰী কৰিম নিদিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব নিশ্চিতভাৱে আচলতে ONGCৰ বিৰুদ্ধে এতিয়া নহয় পূৰ্বেও বহুবাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে বিভিন্ন দাবী আছে সেই দাবীসমূহ কিন্তু পূৰণৰ ক্ষেত্ৰত ONGC কৰ্তৃপক্ষই কিন্তু গুৰুত্ব প্ৰদান কৰা নাই বিভিন্ন পৰ্যায়ত আলোচনা হয় DC পৰ্যায়ত আলোচনা হয় তাত বিভাগীয় বিষয়াসমূহ থাকে ONGC বিষয়াসমূহ থাকে কিন্তু তাৰপিছতো কিন্তু প্ৰতিশ্ৰুতি দিয়ে কিন্তু সমাধান কৰাত ব্যৰ্থ হৈ পৰে আৰু এই মুহূৰ্তত ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি আছে সভাপতিৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম DC লেভেলত তেওঁলোকৰ মিটিং কৰে ONGC কৰ্তৃপক্ষ থাকে গোলাঘাট জিলা আয়ুক্তৰ বিভিন্ন বিষয়ববীয়াসকল থাকে তাৰপিছতো কিন্তু প্ৰতিশ্ৰুতি দিয়ে কিন্তু মীমাংসা নহয় কি ক'ব এই ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণৰ কিবা আশ্বাস দিয়ে তাৰপিছত কিন্তু ফলপ্ৰসূ নহয় কি ক'ব এই ক্ষেত্ৰত চাওক বহুবাৰ জিলা উপায়ুক্তৰ লগত আলোচনা হৈও কিন্তু এই আলোচনাসমূহ ONGC কৰ্তৃপক্ষই কিন্তু বিফল কৰিছে আমি ONGCক এই প্ৰতিবাদস্থলীৰ পৰা এটা দাবী জনাব বিচাৰিছোঁ আপোনালোকে দৈনিক কোটি টকাৰ ইয়াৰ পৰা তেল নিয়ে কিন্তু কোটি টকাৰ তেল নিয়াৰ বিনিময়ত আমাৰ ইয়াৰ ৰাইজৰ যিসমূহ সামাজিক দায়বদ্ধতা আছে সামাজিক দায়বদ্ধতা তেওঁলোকে মাত্ৰ এখন হুইল চেয়াৰ দি পেলাই তেওঁলোকে সীমাবদ্ধ ৰাখে আজি কিছুদিনৰ আগতে তেওঁলোকে হুইল চেয়াৰ মাত্ৰ এখন হুইল চেয়াৰ দিয়া আমি দেখিবলৈ পাইছোঁ এখন হুইল চেয়াৰ দি পেলাই এটা ডাঙৰ ব্যাগুম বিভাগে দায়িত্ব সামৰিলে নহ'ব সেয়ে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ONGC কৰ্তৃপক্ষক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে যদি আমাৰ যিসমূহ দাবী আছে সেই দাবীসমূহ যদি ইয়ালৈ আহি আপোনালোকে নিষ্পত্তি নকৰে কিন্তু অনাদি অনন্ত কাললৈকে আপোনালোকৰ তৈলখাটসমূহ আমি কিন্তু বন্ধ ৰাখিবলৈ বাধ্য হ'ম নিশ্চিতভাৱে আচলতে
ONGC বিভাগ হাই ONGC বিৰুদ্ধে এনেদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে পুৱা 5 বজাৰ পৰা ধনচিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তেওঁলোকৰ দাবীসমূহ হৈছে যিসমূহ তৈলখাট আছে তৈলখাটৰ সমূহলৈ যোৱা আচলতে যিসমূহ পথসমূহ আছে পথসমূহ নিৰ্মাণৰ ক্ষেত্ৰৰ লগতে তৈলখাট 30টাকৈ তৈলখাট থকা সেই অঞ্চলসমূহত আচলতে 500ৰো অধিক যুৱক যুৱতী সংস্থাপনৰ তেওঁলোকে দাবী উত্থাপন কৰিছে তাৰপিছতো কিন্তু তেওঁলোকে এই যিসমূহ দাবী সেই দাবীসমূহ কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত ONGC কৰ্তৃপক্ষ বিফল হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত এটা কথা কৈ থব লাগিব যে এছিয়া মহাদেশৰ আটাইতকৈ সৰ্ববৃহৎ তৈলখাটটোৱে কিন্তু ধনচিৰি মহকুমাত অৱস্থিত আৰু এই তৈলখাটসমূহৰ পৰাই আচলতে কোটি কোটি টকা তেল বিভিন্ন স্থানলৈ সৰবৰাহ হৈ আহিছে তাৰপিছতে কিন্তু ONGC কৰ্তৃপক্ষই এনেদৰে আচলতে যিসমূহ ধনচিৰি মহকুমা চুতীয়া ছাত্ৰৰ যিসমূহ দাবী আছে সেই দাবীসমূহ কিন্তু সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে সংগ্ৰাম চলিছে